বঙাইগাঁৱৰ খ্ৰীষ্টান গ্ৰামত খহনীয়াত আক্ৰান্ত বহুকেইটা পৰিয়াল আপোন ঘৰ ভেটি এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিবলগীয়া হৈছে খহনীয়াগ্ৰস্তই খ্ৰীষ্টান গ্ৰামৰ দুবাচাৰীত মানাহ নদীৰ খহনীয়াই সৃষ্টি কৰিছে আতংকৰ 10টাতকৈ অধিক পৰিয়াল খহনীয়াৰ কবলত পৰাত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি অঞ্চলটোৰ খহনীয়াৰ প্ৰতিৰোধৰ বাবে চৰকাৰ প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে খহনীয়াগ্ৰস্ত ৰাইজে আমি দৃশ্য আপোনালোকক দেখুৱাইছো কেনেধৰণে মানাহ নৈৰ খহনীয়াৰ কবলত পৰিছে অঞ্চলসমূহ সেই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো ইতিমধ্যে বহুকেইটা ঘৰ নৈৰ বুকুত জাহ গৈছে আৰু ইয়াৰ লগে লগে এতিয়া এই সকল ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এনেধৰণে নিজৰ প্ৰয়োজনীয় লামলাকটো তেওঁলোকে সামৰি নিৰাপদ স্থানলৈ আশ্ৰয় বিচাৰি ঢাপলি মেলিবলগীয়া হৈছে আৰু ইয়াৰ লগতে প্ৰশাসনে বা চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ তেওঁলোকক গুৰুত্ব আৰোপ নকৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এই খহনীয়াগ্ৰস্ত ৰাইজে খহনীয়াই কেনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে সমগ্ৰ দৃশ্য কেমেৰাত বন্দী হৈছে আপোনালোকক দেখুৱাইছো কেনেধৰণে আৰু বহু ঘৰ নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে সেয়াও আমি আপোনালোকক দেখুৱাইছো আৰু খহনীয়াই এই ঘৰ মাটি সকলো লৈ যোৱাৰ আগতে নিজৰ লামলাকটোসমূহ লৈ নিজৰ প্ৰয়োজনীয় সা সামগ্ৰীসমূহ লৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিবলগীয়া হৈছে নৈৰ পাৰৰ এই সকল লোকে আৰু চৰকাৰৰ বিৰুদ্ধেও তেওঁলোকে ক্ষোভ উজাৰিছে প্ৰশাসনৰ বিৰুদ্ধেও তেওঁলোকে ক্ষোভ উজাৰিছে ইমান তেওঁলোকৰ বিপদৰ সময়তো চৰকাৰে তেওঁলোকক কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে এয়া মানাহ নৈৰ খহনীয়াই তীব্ৰ আতংকৰ সৃষ্টি কৰিছে এতিয়া খহনীয়াগ্ৰস্ত ৰাইজৰ মাজত ধৰক সেনেকে কোনো মানে দিয়া নাই আজিলৈকে প্ৰায় 5 বছৰৰ পৰা একেৰাহে ভাঙি আছে ইয়াতে দুটা গাঁও একেৰাহে গুচিয়ে গেল নদীৰ বুকুত আমাৰ স্কুলবিলাকো গুচি যাই আছে এই সাইডত অলপ আগবাঢ়ি গ'লে আপুনি পাব একেবাৰে ৰাহে গৈছে ইয়াৰ পৰা ইয়ালৈকে প্ৰায় দুটা গাঁও একেবাৰে গুচি গৈছে দুবাচুৰি মানে নাই এই সাইডত আৰু নাই আৰু আপোনাৰ চৰকাৰৰ বহুত আগত কৰিছিল মানে কিবা এটা নদী ভাঙা হিচাপত কিবা ইনষ্টলমেণ্ট এটা মানে পইচা দিছিল সেটাও দিয়া নাই আজিলৈকে প্ৰায় 3 বছৰমান হ'ল সেই পইচাখিনিও পোৱা নাই